নমস্কাৰ বন্ধুসকল আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে কাব্যগুৰু কাব্যকেশৰী অজিত দত্ত ডাঙৰীয়া আমি তেখেতক আমাৰ ৰেডিঅ' জ্ঞানমালিনীৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আজি আমাৰ মজিয়াত লগ পাই তেখেতক যথেষ্ট আমি সুখ অনুভৱ কৰিছোঁ ভাল লাগিছে তেখেতক লগ পাই আচলতে আমাৰ অসমৰ কবিতাৰ জগতখনত তেখেতৰ এক বিশেষ স্থান আছে বুলি আমি ক'ব পাৰোঁ আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আহিছে তেখেতক আমি প্ৰথমে স্বাগতম জনাইছো মোৰ তৰফৰ পৰা বহু কৃতজ্ঞতা আৰু অভিনন্দন এইকাৰণে জ্ঞাপন কৰিছোঁ ৰেডিঅ' জ্ঞানমালিনী অহাৰ মুখো এটা সপোন আছিল আচলতে আৰু সেই আজি সেউজবুলীয়া সপোনটো মোৰ দৰিদ্ৰ দিঠক ৰূপে মোৰ সন্মুখত ধৰা দিছেই সেইটো কাৰণে মোৰ ফালৰ পৰা অগণিত অভিনন্দন জনাইছোঁ ৰেডিঅ' জ্ঞানমালিনী হয় হয় ধন্যবাদ যিহেতু কবিতাৰ জগতত আপোনাৰ বিশেষ স্থান আছে এটি কবিতাই আৰম্ভ কৰিম আমি আজিতো কবিতাই আপোনাক জীৱনত এখোজ আগবাঢ়ি যোৱাত সহায় কৰিছিল সেই কবিতাটোৰ বিষয়ে অকণমান কওক আৰু সেই কবিতাটো যদি শুনিবলৈ পাওঁ মোৰ লগতে আমাৰ শ্ৰোতাই নিশ্চয় আৰু মোৰ বন্ধুসকলে নিশ্চয় ভাল পাব কথাটো এনেকুৱা 2009 চনৰ কথা নৱবৰ্ষৰ কথা গুৱাহাটীৰ শিলপুখুৰীত যি ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদ আছে তেওঁলোকে 2009 চনত মুকলি ভাষাত কবিতা প্ৰতিযোগিতা কৰিছিল আৰু তাত মোৰ যিটো কবিতাৰ প্ৰথম শ্ৰেষ্ঠ হৈছিল প্ৰথম শ্ৰেষ্ঠ 3000 টকা তেতিয়া পাইছিলোঁ আৰু দেই সেইটো এটা ভাল লগা কথা 2009 চনৰ কথা আৰু সেই কবিতাটোৱেই 2013 চনত বৰপেটাত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল তাতো মোৰ সেই কবিতাটোৱে শ্ৰেষ্ঠ কবিতাৰ বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল আৰু সেই কবিতাটোকে এই জ্ঞানমালিনীৰ ৰেডিঅ' জ্ঞানমালিনীৰ দৰ্শক শ্ৰোতাৰ শ্ৰৱণত যাতে দস্তক দিব পাৰে তাৰ বাবে অকণমান শুনাই দিয়াৰ সাবাস কৰিছোঁ আৰু পৃথিৱীত চৰাচৰ সকলোৰে একো একোটা কবিতা থাকে জীৱ নিৰ্জীৱ সকলোৰে একো একোটা কবিতা থাকে আৰু মোৰ কবিতাটোৰ মই এটা অভিধা ৰাখিছিলোঁ মোৰ কবিতাটোৰ অভিধা হৈছে হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কুৰাত আজি সমাধিষ্ঠ সৃষ্টিৰ প্ৰতীক গুৰ্বিকুল মোৰ নাবালকৰ নগৰীত আই সুধিছিলোঁ আই তই দেখোন কাহানিও সেন্দুৰ নল কিয় নহয় পুতাই মোৰে শিৰৰ সেন্দুৰকণ তোৰ পিতাৰাই তেওঁৰ জীৱিত কালতেই সুৰাৰ সংহক্তিৰে সংহৰণ কৰি গৈছিল আই আইতাইও দেখোন তোৰ দৰে কাহানিও সেন্দুৰ নলয় কিয় নহয় পুতাই আইতাৰো সেই শিৰৰ সেন্দুৰকণ তোৰ ককা দেউতাই তেওঁৰ জীৱিত কালতে গাঞ্জাৰ গৰকেৰে কষ্ট কৰি যোৱা আই বেৰৰ কোণত সেইখন কাৰ প্ৰতিকৃতি তেওঁৰো শিৰৰ সিহঁতা দেখোন উকা নহয় পুতাই সেইখন তোৰ আজো আইতাৰ প্ৰতিকৃতি আজো আইতাৰো সেই শিৰৰ সেন্দুৰখন হেনো আজো ককাই তেওঁৰ জীৱিত কালতে কানিৰ কলেৰাৰে কুটস্থ কৰি যোৱা নাবালকৰ সীমনা গৰকী এতিয়া মই সাবালকৰ শিৰলুৰ সন্নিধিত আপাতত আজো ককাৰ কানিৰ কালকুটত নিপাত হোৱা আজো আইতা আজি বিৰহৰ মুকত আখ্যান ককাৰ গঞ্জিকাৰ গহন গৰ্তটোত জীৱ মৃতা হোৱা আইতা আজি বিৰহৰ জ্বলন্ত আখ্যান আৰু পিতাৰ সুৰাৰ খাৱৈটোত খাস্তাং হোৱা আই আজি জীৱন দাহৰ জ্বলন্ত আখ্যান আহকচোন আমি সকলোৱে সজাগতাৰ সাজ পিন্ধি আবদাহৰ সীমানাডালত থিয় হৈ মদিৰৰ এই মাতাল মহাব্যাধিটোক মৰ্দন কৰোঁ যাতে আজো আইতা আইতা আৰু আইৰ দৰে হাজাৰজনী গুৰ্বীৰ শিৰৰ সিহঁতা আৰু কোনো কালে কানি আৰু গাঞ্জাৰ দহনত দাহ্য নহয় য'ত সংগঠন হয় সুৰাৰ সমীপৰ হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কুৰাত আজি সমাধিষ্ঠ সৃষ্টিৰ প্ৰতীক গুৰ্বিকুল
যেতিয়া সৃষ্টি চিতাত উঠিব তেতিয়া সমাজ সমাধিক্ষেত্ৰ হ'ব আৰু এই অখিল অৱনিখনৰ আইপাত ঘটিব। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আচলতে খুবেই সুন্দৰ এটি কবিতা, বাকৰুদ্ধ হৈ গৈছো আৰু ইমান তত্ত্বগধুৰ আৰু সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনা এটি জীৱন্ত ৰূপ আপোনাৰ কবিতাৰ জৰিয়তে নিৰ্গত হৈছে। ইমান তত্ত্বগধুৰ ভাষা, কিন্তু তথাপিতো বুজিব পাৰো। খুব সুন্দৰ আচলতে আপোনাৰ মানে এটা এটা শব্দই অন্তৰ চুই যায়। আপোনাক মই পুনৰ ক'ব বিচাৰিছোঁ, আপোনালোকে হয়তো ভগৱানক দেখা নাই, মই কিন্তু ভগৱানক দেখিছোঁ। সেই ভগৱানক মই দেখিছোঁ নাৰীৰ মাজত। এই মুহূৰ্তত ধৰক এই কুঠৰিত আপুনি মই বাৰ্তালাপ কৰি আছোঁ, আপোনাকো এগৰাকী নাৰীয়ে জন্ম দিছে, মোক একেগৰাকী নাৰীয়ে জন্ম দিছে। মাতৃ বেলেগ হ'ব পাৰে, নাৰীৰ সৃষ্টিৰ প্ৰতীক। যেতিয়া সৃষ্টিৰ প্ৰতীক নাৰীৰ যদি মৃত্যু ঘটে তেতিয়া মানৱ জাতি জানো থাকিব? কেতিয়াও নাথাকে। সেইকাৰণে আগৰ যুগত আমাৰ ককা দেউতাহঁতে কানি খাইছিল, কানি খাই খাই মৰে। আজি এতিয়া ধৰক বিধৱা হৈ যায়, তাৰমানে ভুগিছে কোনে? নাৰীয়ে ভুগিছে। তাৰপিছত ককাহঁতৰ দিনত ভাং খাইছিল, ভাং খাই খাই ককা মৰিলে বুলি কোনে ভুগিলে? কোনে? আইতা বিধৱা, আইতাই ভুগিছে। তাৰপিছতে পিছৰ প্ৰজন্মত পিতায়ে ধৰক মদ খাই খাই মৰিলে, বিধৱা কোন হ'ল? আই বিধৱা, মা হ'ল। প্ৰতিটো প্ৰজন্মত যদি নাৰীয়ে ভুক্তভোগী হয়, নাৰীয়ে চাফাৰ কৰে, তেতিয়াহ'লে নাৰী যদি এনেকৈ ভুগিবলগীয়া হয়, তেতিয়াহ'লে মানৱ জাতি কোনে জন্ম দিব পাৰিব? যদি নাৰীক আমি এনেকৈ টৰ্চাৰ কৰোঁ, তেনেকৈ মানৱ জাতিক টৰ্চাৰ কৰাৰ নিচিনা একেই কথা।